উভতিছে বাতৰিৰ মাজলৈ 5 ৰাজ্যৰ নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টিপ্পনী কংগ্ৰেছ এতিয়া ৰাষ্ট্ৰীয় দল হৈ থকা নাই বুলি কটাক্ষ মুখ্যমন্ত্ৰীৰ কংগ্ৰেছ দলটো অচিৰে সৰু এটা আঞ্চলিক দললৈ পৰ্যবেক্ষিত হ'ব বুলি টিপ্পনী দিয়ে মুখ্যমন্ত্ৰীয়ে আপৰ পঞ্জাব দখলৰ পিছতে ৰাজ্যৰ একাংশ উৎফুল্লিত হোৱা বুলি ওলোৱা বাতৰিৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে আন ৰাজ্যত বৰষুণ ললে ইয়াত ছাতি লোৱা এচাম মানুহ ওলাই যদিও আমি ছাতি লোৱাৰ সুবিধা নিদিওঁ বুলি কটাক্ষ মুখ্যমন্ত্ৰী ভোটাৰে উন্নয়নৰ ইছ্যুত ভোটদান কৰা বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ নৰেন্দ্ৰ মোদীৰ বিকাশৰ ৰাজনীতিক দেশবাসীয়ে আদৰি লোৱা বুলি ভাষ্য দিয়ে ভাৰতীয় জনতা পাৰ্টিক অসমৰে হওক ভাৰতৰে হওক উত্তৰ পূৰ্বৰে হওক সকলো ৰাইজে আদৰি লৈছে কেন্দ্ৰীয় চৰকাৰ হওক ৰাজ্য চৰকাৰৰ হওক যিবিলাক কাম কাজ তাক ৰাইজে সমৰ্থন দিছে আৰু মই ভাবোঁ যে ভাৰতীয় জনতা পাৰ্টিৰ যি ই বিজয় ধ্বজা সেইটো অনাগত দিনতো চলি থাকিব মই মাজুলীবাসী ৰাইজৰ শ্ৰীচৰণত আকৌ এবাৰ সেৱা জনাইছোঁ তেওঁলোকে আমাৰ দলৰ প্ৰাৰ্থী ভুৱন গামক যি ধৰণে ভোট দি বিজয়ী কৰিলে আৰু মাজুলীৰ উন্নয়নৰ বাবে আমাৰ যি নিৰন্তৰ প্ৰচেষ্টা তাক আমি অব্যাহত ৰাখিম যিমানে বিৰোধীয়ে অভিযোগ দিছে যিমানে বিৰোধীয়ে বিজেপিক সমালোচনা কৰিছে ৰাইজে সিমানেই হৃদয়ত ভাৰতীয় জনতা পাৰ্টিক বহুৱাবলৈ আৰম্ভ কৰিছে আমি ভাবোঁ যে দিছ ইজ এ পজিটিভ মেণ্ডেট ফৰ বিজেপিয়ে যিমান কাম কাজ কৰিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ ৰাজ্য চৰকাৰ কোভিডৰ সময়ৰ পৰা আজিলৈকে ৰাইজৰ লগত আমি যি ধৰণে থিয় হৈ আছোঁ তাৰ বাবে ৰাইজে আমাক ভোটদান কৰিছে আৰু ইট ইজ পিয়ৰলি এ সদস্যিত পৌৰসভা নিৰ্বাচন আৰু মাজুলী উপ নিৰ্বাচনৰ ফলাফলক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে মাজুলী উপ নিৰ্বাচনৰ ফলাফলত আশানুৰূপ নহল যদিও পৌৰসভা নিৰ্বাচনৰ ফলাফল যথেষ্ট আশাপ্ৰদ বুলি মন্তব্য লুৰিণজ্যোতি গগৈৰ এইটো এটা আশাৰ ৰেঙনি আৰু এইটো আমি কৰি অহা দীঘলীয়া জাতীয়তাবাদী সংগ্ৰামৰ এটা স্বীকৃতি অসমৰ জনগণৰ আমি আপোচবিহীন স্বাভিমানী আৰু নিৰ্ভেজাল এটা জাতীয়তাবাদৰ ধাৰা অসমত প্ৰতিষ্ঠা কৰিবৰ কাৰণে অসমৰ মানুহৰ সুৰক্ষিত ভৱিষ্যত অসমৰ ভাষা কৃষ্টি সংস্কৃতি আৰু মাটি ভেটি সুৰক্ষাৰ কাৰণে কৰি অহা সংগ্ৰামৰ জনগণৰ স্বীকৃতি কিন্তু মাজুলীৰ নিৰ্বাচনত আমি যিমান আশা কৰিছিলোঁ সিমান নহ'ল কিন্তু তথাপিও আমি 25,000 ভোটক আমি মাজুলীবাসী ৰাইজৰ আমাৰ প্ৰতি আশীৰ্বাদ বুলি আমি গ্ৰহণ কৰিছোঁ আৰু এইটো জনমতক আমি শ্ৰদ্ধা জনাইছোঁ আমি আশাবাদী আমাৰ যিটো ধাৰা এই ধাৰা আমি এটা দিনত আমি লক্ষ্যত উপনীত হ'ব পাৰিম আৰু এটি সেই পৰিৱেশ ইতিমধ্যে আৰম্ভই হৈছে সমগ্ৰ ভাৰতবৰ্ষ যদি আপুনি দেখিছে মৰুভূমিলৈ ৰূপান্তৰিত হৈছে কামৰূপ নলবাৰী সীমান্তৰ নোনা নৈৰ পানী নদী নহয় যেন এটা পথে বাৰিষাৰ ৰুদ্ৰমূৰ্তি ধাৰণ কৰা নোনা নৈত নাই এটুপিও পানী বালিৰে ভৰি পৰিছে নৈৰ পক্ষ নৈৰ বুকুত গজালি মেলা ঘাঁহ বন খাবলৈ নৈৰ শুকান বুকুত গৰু ছাগলীৰ অবাধ বিচৰণ নৈৰ বুকুৰ বালিৰ ওপৰেদি যাতায়াত কৰিছে ৰাইজে নোনা নৈ শুকাই যোৱাৰ ফলত প্ৰভাৱ পৰিছে অঞ্চলটোৰ পাৰিপাৰ্শ্বিক বাতাবৰণতো নৈৰ দাঁতিৰ খেতিপথাৰত আৰ্দ্ৰতা নোহোৱাৰ বাবে লাহে লাহে খেতিৰ অনুপযোগী হ'বলৈ ধৰিছে লগতে নদীখনৰ ওপৰতে নিৰ্ভৰশীল মৎস্যজীৱী লোকসকলেও জীৱিকা সলনি কৰিবলৈ বাধ্য হৈছে হয় মই আছোঁ কামৰূপ নলবাৰী সীমান্তত ৰঙিয়া নোনা নৈ অস্বাভাৱিকভাৱে শুকাই গৈছে ৰঙিয়াৰ নোনা নৈ পৃথিৱীৰ বুকুৰ পৰা নোহোৱা হোৱাৰ উপক্ৰম হৈছে নোনা নৈৰ পানী কিয়নো অস্বাভাৱিকভাৱে শুকাই যোৱাত হাহাকাৰ লাগিছে স্থানীয় লোকসকলৰ আমাৰ লগত স্থানীয় কিছুসংখ্যক লোক আছে তেখেতসকলৰ পৰা জানিবলৈ বিচাৰিম নদীটো কেতিয়াৰ পৰা শুকাই গৈছে 15-20 দিনমান হ'ল নদীটো শুকাই গৈছে নদীটোৰ পানী শুকাই যোৱাৰ কাৰণে আমাৰ বিশেষ কৰি ৰাইজখনৰ বিৰাট অসুবিধা হৈছে গৰু পানী খোৱাৰ আদি কৰি খেতি বাতি পানী দিব লাগে গা পা ধোৱা কানি কাপোৰ মানুহে ইয়াতে ধুৱে যিহেতু নদীৰ পানীত আইৰণটো কম গতিকে মানুহে নদীৰ পানী বেছি তাৰমানে ইউজ কৰে সেইকাৰণে আমি বহুত অসুবিধাত পৰি আছোঁ গৰু ছাগলীটো পানী আমি বহুত দূৰৰ পৰা বাল্টিত কৰি কান্ধত এনেকৈ দাঙি আনি পানী খুৱাওঁ সেইটো আমাৰ বিৰাট অসুবিধা কষ্ট হৈছে গতিকে নদীটো পানী যদি আকৌ আগৰ দৰে আহি যায় তেতিয়াহ'লে আমাৰ ৰাইজখন উপকৃত হ'ব বাৰিষাৰ সময়ত ৰুদ্ৰমূৰ্তি ধাৰণ কৰা ৰঙিয়াৰ নোনা নৈত এনেধৰণে অস্বাভাৱিকভাৱে নৈ শুকাই গৈছে আৰু নৈ নহয় যেন এতিয়া পথে মৰুভূমিময় পৰিৱেশ বালিময় পৰিৱেশে সৃষ্টি কৰিছে নোনা নৈৰ চাপৰি আমাৰ লগত আন কিছুসংখ্যক লোক আছে কেনেকুৱা সমস্যা চব অসুবিধা হৈছে নোনা নৈত পানী নাই যোৱাৰ কাৰণ
আমি মানে চলিবই পৰা নাই গৰু ছাগাল বা মানুহ গা চা ধুইছিলোঁ আহি কেনে বা গৰু ছাগালক পানী দি খুৱাইছিলোঁ সেইখান অসুবিধা মানে বহুত অসুবিধা আছে সেইখান যদি কাৰণে চৰকাৰে অলপ সহায় কৰে তাৰ কাৰণে আমি ধন্যবাদ হয় নুনানৈত এনেধৰণে অস্বাভাৱিকভাৱে শুকাই গৈছে তাৰপিছত হাহাকাৰ লাগিছে স্থানীয় লোকসকলৰ অতি পিছপৰা অঞ্চল তেওঁলোকে কৃষিজীৱী মৎস্যজীৱী তেওঁলোকে মাছ বিক্ৰী কৰি তেওঁলোকে পৰিয়াল পোহপাল দিছিল কৃষি প্ৰধান অঞ্চল তেওঁলোকে শাক পাচলি বিক্ৰী কৰি পৰিয়াল পোহপাল দিছিল কিন্তু এতিয়া পানী দিব নোৱাৰাৰ ফলত মৰহি যাব ধৰিছে শাক পাচলিসমূহ অথবা তেওঁলোকে যি মৎস্যজীৱী আছিল ইয়াতে মাছ মাৰিব পৰা নাই কিয়নো নদী সম্পূৰ্ণ শুকাই গৈছে ইয়াত ঘাঁহে গজালি মেলিছে ইয়াত বালি চাপৰিত আৰু তাৰপিছত যিয়ে তেওঁলোকে শংকিত হৈছে আচলতে কিহৰ কাৰণে এনেধৰণে অস্বাভাৱিকভাৱে শুকাই গৈছে আৰু এবছৰকৈ যোৱা 3টা বছৰ ধৰি এনেধৰণে নৈ শুকাই যোৱা তেওঁলোকে হাহাকাৰ লাগিছে তেওঁলোকে শিশুসকলে ইয়াত খেলি থকা পৰিলক্ষিত হয় যি নুনা নৈতে তেওঁ ৰুদ্ৰমূৰ্তি ধাৰণ কৰে বাৰিষাৰ সময়ত সেই নুনা নৈৰ ওপৰত এতিয়া বালিময় পৰিৱেশ সৃষ্টি কৰিছে যেন এয়া নৈ নহয় এয়া এক পথে আৰু তেওঁলোকে চৰকাৰৰ ওচৰত আহ্বান জনাইছে যাতে যি ধৰণৰ বৈজ্ঞানিক পদ্ধতি বৈজ্ঞানিকভাৱে যাতে ইয়াত পৰীক্ষা কৰে আৰু পৰীক্ষা কৰাৰ পিছত যাতে কি হোৱাৰ কাৰণে আচলতে পানীখিনি শুকাই গৈছে কাজিৰঙা এনিমেল কৰিডৰৰ বোকাখাত মহকুমা প্ৰশাসনৰ হাতোৰা উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশনাৰ পিছতো কাজিৰঙাৰ এনিমেল কৰিডৰৰ চলা অবৈধ নিৰ্মাণৰ উচ্ছেদ অভিযান প্ৰশাসনৰ মহকুমা প্ৰশাসনে জনোৱা মতে সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাক অৱমাননা কৰি বোকাখাত মহকুমাৰ কাজিৰঙাৰ বাগৰিৰ হালধিবাৰী এনিমেল কৰিডৰত লৱংগ চক্ৰৱৰ্তী নামৰ মহিলাগৰাকীয়ে সীমা দেৱাল নিৰ্মাণ কৰিছিল মহকুমা প্ৰশাসনে উক্ত সীমা দেৱাল অবৈধ বুলি বিগত বৰ্ষৰ অক্টোবৰ মাহত এক জাননী প্ৰেৰণ কৰিছিল কিন্তু সেই জাননীৰ পিছতো সীমা দেৱাল বিৰুদ্ধে নিজাববীয়াকৈ মহিলাগৰাকীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত বোকাখাত মহকুমা প্ৰশাসনে বৃহস্পতিবাৰে উচ্ছেদ চলায় উল্লেখ্য যে বোকাখাতৰ পৰিৱেশ কৰ্মী ৰোহিত চৌধুৰীৰ আবেদনৰ ভিত্তিত সৰ্বোচ্চ ন্যায়ালয়ে 2019-ৰ 12 এপ্ৰিলৰ পিছতে কাজিৰঙাৰ এনিমেল কৰিডৰত সকলো ধৰণৰ নিৰ্মাণ কাৰ্যত নিষেধাজ্ঞা জাৰি কৰিছিল বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষেৰে পাৰ হৈ যোৱা 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত থকা 9টাকৈ এনিমেল কৰিডৰৰ ভিতৰত 8টা এনিমেল কৰিডৰত চলা অবৈধ নিৰ্মাণ কাৰ্যক লৈ কঠোৰ হৈ পৰিছে উচ্চতম ন্যায়ালয় 9টা কৰিডৰ আমি চিহ্নিত কৰিছিলোঁ তাৰ ভিতৰত প্ৰায় 9টাই আমি গোটেইখিনি এভলিছ কৰিলোঁ এটাত অলপ মানে 12ৰ আগৰ কৰা আছিল সেইকাৰণে এইটো অলপ ঠিক আমি কৰিব পৰা নাই বাট আমি এইবিলাক লৈ চিন্তা কৰি আছোঁ কথাটো হ'ল হয় এইটো আপুনি যি ঠাইত থিয় হৈ আছে ময়ো থিয় হৈ আছোঁ আমি যদি কওঁ যে আমাৰ অসমৰ বন্যপ্ৰাণীবিলাক হাতী কওক গেণ্ডা কওক যে না আমাৰ এইবিলাক প্ৰপাৰ্টি হয় আমাৰ চিনাকি হয় তেনেহ'লে তেওঁলোকক জীয়াই থকাৰ ব্যৱস্থা দিব লাগিব জীয়াই থকাৰ ব্যৱস্থা দিবলৈ হ'লে তেওঁলোকৰ যিটো কৰিডৰ মানে নতুনকৈ তেওঁলোকে তৈরি কৰা নাই তেওঁলোকৰ মানে হেৰিডিটেৰী এইটো চলি আছে যদি এই ক্ষেত্ৰত যদি হয় তেনেহ'লে হয় আমি বাধ্য আমি কৰাৰ কাৰণে আৰু এই কাৰণে যি তেওঁলোকৰ ক্ষতি হৈছে হয়তো বা 9টা ঠাইত আমি এভিকশ্যন কৰিলোঁ ক্ষতি হৈছে মই স্বীকাৰ কৰোঁ ক্ষতি হৈছে বাট আমিতো ওয়াইল্ড লাইফের কারণে এইখিনি কাম আমার কৰিব লাগে সুপ্রিম কোর্টে ডাম্পাৰ দূৰত্বত ৰাহি মধুসূধন দেখিছে উদালগুৰিৰ গেৰুৱা ফুটুকিবাৰী গাঁৱৰ ৰাইজে ডাম্পাৰৰ অবাধ চলাচলৰ ফলত ধূলিৰে উপচি পৰিছে সমগ্ৰ অঞ্চলটো লগতে চালকসকলে অতিৰিক্তভাৱে শিল বালি কঢ়িয়াই নিয়াৰ ফলত বহু দুৰ্ঘটনা সংঘটিত হৈছে ইফালে পথটো শীঘ্ৰে নিৰ্মাণৰ দাবী জনাই অহাৰ পিছতো কোনো গুৰুত্ব নিদিয়াৰ খৰ্গহস্ত হৈ পৰিছে গাঁওখনৰ পুৰুষ মহিলা আগবঢ়াইছো এখন ওপৰত ৰিপুঞ্জয় নাথৰ ৰিপৰ্ট ডাম্পাৰৰ দৌৰাত্মত অতিষ্ঠ হৈ ফুটুকিবাৰী অঞ্চলৰ ৰাইজে আবদ্ধ কৰিলে প্ৰায় 17খনতকৈ অধিক ডাম্পাৰ মোৰ কেমেৰা সহযোগীয়ে দেখুৱাব ডাম্পাৰৰ কিছু লাইন এইদৰে আছে শাৰী শাৰীকৈ ডাম্পাৰসমূহ থৈ দিয়া হৈছে এটা কথা ক'ব লাগিব যে এই অঞ্চলৰ ৰাইজৰ অভিযোগ হ'ল যে এই অঞ্চলত ৰাতি 3টা বজাৰ পৰা অবৈধভাৱে হওক বা বিভিন্ন কাৰণতে হওক ডাম্পাৰ চলে আৰু যাৰ ফলত ইয়াৰ ৰাইজৰ যি নিৰ্ধাৰণ কৰিছে লগতে এই স্থানীয় ৰাইজৰ ধূলি মাকতিৰ পৰা তেওঁলোকৰ বহু অসুবিধাৰ সন্মুখীন হৈছে পুনে মই যি স্থানীয় যিসকল মহিলা আছে মহিলাসকলৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম বাইদেউ আপোনালোকে এই ডাম্পাৰসমূহ কিয় বন্ধ কৰিছে হয় আমি আজি ডাম্পাৰসমূহ এই কাৰণে বন্ধ কৰিছোঁ ইয়াতে খুব ধূলি মানে খুব অসুবিধা হৈছে আমাৰ ওচৰ চুবুৰীয়াৰ বা আমাৰ ল'ৰা ছোৱালীবিলাকৰ সেইকাৰণে আমি আজি ডাম্পাৰখিনি বন্ধ কৰিবৰ কাৰণে সকলো মহিলাই ইয়াতে গোট খাইছোঁ গতিকে চৰকাৰক আমি অনুৰোধ জনাইছোঁ আমাৰ এই মেকেঞ্জি ৰোডটো মোটামুটি 1.5 কিলোমিটাৰমান হ'ব ছয়বাৰীৰ পৰা পুৰণিয়ালৈকে এইখিনি যাতে আমাক অতি সোনকালে তেওঁলোকে বনাই দিয়াৰ ব্যৱস্থা কৰে তাৰ বাবে আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ ৰাতিপুৱা কেইটাৰ পৰা সন্ধিয়া কেইটালৈ চলে ৰাতিপুৱা 3টাৰ পৰা সন্ধিয়া মোটামুটি সন্ধিয়া বুলি কওঁতে 6টা 7টালৈকে ৰাতিটো গোটেই দিন ৰাতিটো চলে মানে সন্ধিয়া ৰাতি 3টা মানৰ পৰা সন্ধিয়া 6 7টালৈকে ৰাতিও ডাম্পাৰ বন্ধ হৈ নাযায়
চলিয়ে থাকে। আৰু কিছু লোক আছে, কেনেকুৱা অসুবিধা হৈছে আপোনালোকৰ? আমি সদায় স্কুলত চলি থ'ব আহোঁ 8টা বজাত যেতিয়া আমি স্কুলত চলি থ'ব আহোঁ তেতিয়া বোলে বাম্পাৰবিলাক ইমান জোৰত আহে। আমি যেতিয়া ছাইডত যাওঁ, ছাইড গ'লেও সিহঁতে ওচৰেদি লৈ যায়, ইমান জোৰত আহে। ছাইড দিলেও মানে ছাইডৰ ওচৰেদিহে লৈ যায় বাম্পাৰটো, ইমান অসুবিধা হয়। সদায় আমি স্কুলত ছাত্ৰ থ'ব আহোঁ, ৰাস্তাটোও সৰু, ইমান ছাইড দিওঁ, ছাইড দিয়াৰ স্বত্তেও সিহঁতে ইমান ওচৰেদি ইমান জোৰত লৈ যায় বাম্পাৰ। কিবা এক্সিডেণ্ট হৈছে নেকি ডাম্পাৰত? হৈছে, আগতে হৈছে, এতিয়ালৈকে হোৱা নাই। কেনেকুৱা অসুবিধা হৈছে? এনেকুৱা মানে এই ৰাস্তাটো হ'ব লাগে আৰু ৰাস্তাটো মানে ইমান বেয়া, গাড়ীবিলাক আহি আহি মানে গোটেই ধূলি আৰু সেইটোৱে। স্পীডত চলাই নে লাহে লাহে চলাই? স্পীডতে যায়, বহুত স্পীডত চলে। ক'লেও সিহঁতে নুশুনে। আজি কৈ আছোঁ সিহঁতক বা আমাৰ ৰাস্তাটো ভাল কৰি দিব লাগে বা পানী মাৰি দিব লাগে, কিন্তু উল্টাহে কয় কি গাড়ী চাবিটো ৰাখক, আমি গাড়ীখন আমি থৈ যাম। আমি গাড়ী চাবি আমি নাৰাখোঁ সিহঁতক, আমি গাড়ী চাবি ৰাখিলে আমি উল্টা আমি ফাঁচি যাম। সিহঁতে কয় কি উল্টা আমাক ফাঁচাই দিয়ে। চাবি ৰাখা, আমি চাবি নাৰাখোঁ সিহঁতৰ। খালি আপোনালোকৰ দাবী ৰাস্তাটো বন্ধ হ'ব লাগে। ৰাস্তাটো বন্ধ হ'ব নালাগে, কিন্তু ভাল হ'ব লাগে। আমাৰ মেকেঞ্জি ৰোডটো কৰি দিব লাগে। গাড়ী লাহে লাহে চলাব। গাড়ী লাহে লাহে চলাব লাগে। হেডফোন লৈ গাড়ী চলাই আৰু ডাম্পাৰ চলাই সিহঁতে। কি লয়? কাণত হেডফোন লৈ ডাম্পাৰ গাড়ী চলাই থাকে, ডাম্পাৰ টিপি টিপি চলাই যাই থাকে, হেডফোন লৈ কাণত। এটা কথা ক'ব লাগিব যে এইবিলাক অভিযোগ যে কাণত মোবাইল লৈ পেলাই তেওঁলোকে অভিযোগ কৰে, কিন্তু ড্ৰাইভাৰ আছে তেওঁলোকৰ পৰা পোনে পোনে জানিব চেষ্টা কৰিম। আপোনালোকৰ ডাম্পাৰ বন্ধ কৰিছে, ৰাইজে অভিযোগ কৰিছে আপোনালোকে কাণত হেডফোন লৈ মোবাইল চলাই যায় আৰু খুব স্পীডত চলায়, কি ক'ব? এইটো ভিত্তিহীন কথা। কাণত হেডফোন মোবাইল লৈ পেলাই কোনো গাড়ী নচলায়। আপোনাৰ চাওক, এতিয়া এইটো ৰাস্তা আমাৰ টংলাৰ ফালেও বন্ধ কৰিছে, ইফালেও বন্ধ কৰিব। হে, আমি এতিয়া চলিম কোনফালে? আমাৰোতো ঘৰত মা ভনী তিৰি চলি আছে, আমাৰ চলিব নালাগে নেকি? আমাৰ পেট নাই নেকি? আৰু অথচ আমাৰ ডাম্পাৰৰ যদি কাগজ পাতি যদি নাথাকে, আমি টেক্স দিছোঁ, কিবা দিছোঁ, আমিতো গাড়ীটো চলাবই লাগিব ৰাস্তাত। মাত্ৰ সময় হৈছে আন এটি বিৰতি। কাষৰীয়া অঞ্চল ঢেকিয়াজুলিৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত নীতি অমান্য কৰি চলাচল কৰি আছে অটো আৰু ই ৰিক্সা। ৰাজ্যৰ পৰিবহণ বিভাগ আইন উলংঘাকাৰীৰ বিৰুদ্ধে সক্ৰিয় ভূমিকা লোৱাৰ পিছতো ঢেকিয়াজুলিত কুম্ভকৰ্ণ নিদ্ৰাত বিভাগটো। উল্লেখ্য যে কোনো ধৰণৰ নথি পত্ৰ নোহোৱাকৈ ৰাষ্ট্ৰীয় ঘাইপথত চলাচল কৰি আছে এইসমূহ বাহনে। নিয়ম অনুসৰি ই ৰিক্সাসমূহ ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথতহে চলাচল কৰাৰ অনুমতি আছে। একেদৰে এখন অটোত 3জনকৈ যাত্ৰী উঠিব লাগে যদিও নীতিবিহীনভাৱে অত্যাধিক যাত্ৰী কঢ়িয়াই আছে অটোসমূহে, যাৰ ফলত নিতৌ সংঘটিত হৈ আছে ভয়ংকৰ পথ দুৰ্ঘটনা। আগবঢ়াইছোঁ ইয়াক এই সন্দৰ্ভত হৰেণ ভূমিজৰ এক ৰিপৰ্ট। নিশ্চয়কৈ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি ৰাজপথত 15 নং ৰাষ্ট্ৰীয় ঘাইপথত নীতিবিহীনভাৱে চলি আছে অটো আৰু ই ৰিক্সাসমূহ, আৰু এই ক্ষেত্ৰত নীৰৱ ভূমিকা পৰিবহণ বিভাগ আৰু আৰক্ষী প্ৰশাসন। RTI কৰ্মী দিলীপ নাথে উদঙাইছে এই তথ্য। বিভিন্ন ঠাইত অটো আৰু ই ৰিক্সাসমূহে কোনো ধৰণৰ নীতি নিয়ম নোহোৱাকৈ ৰাজপথত চলি আছে, আৰু এই ক্ষেত্ৰত কাণসাৰ নাই পৰিবহণ বিভাগ আৰু আৰক্ষী প্ৰশাসনৰ। মোৰ কেমেৰা সহযোগে দৃশ্য দেখাব, এয়া হৈছে ঢেকিয়াজুলি ৰাজপথৰ। ঢেকিয়াজুলিৰ ৰাজপথত 15 নং ৰাষ্ট্ৰীয় ঘাইপথত এনেদৰে শ শ ই ৰিক্সা আৰু অটো নিতৌ চলাচল কৰি আছে ৰাষ্ট্ৰীয় ঘাইপথত। অটো আৰু ই ৰিক্সা নীতিবিহীনভাৱে, কিন্তু এই ক্ষেত্ৰত আচলতে পৰিবহণ বিভাগ তথা আৰক্ষী প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব লাগে, সেই ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। ই ৰিক্সা অটো এনেদৰে ঢেকিয়াজুলিৰ ৰাজপথত চলি আছে শ শ, কিন্তু প্ৰশাসনে আচলতে এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। নীতিবিহীনভাৱে অটো ই ৰিক্সা এনেদৰে ঢেকিয়াজুলিৰ ৰাজপথত চলি আছে, আৰু এই ক্ষেত্ৰত পৰিবহণ বিভাগৰ নাই কোনো ভূমিকা। RTI কৰ্মী দিলীপ নাথে উদঙাইছে এই তথ্য। কি হৈছে সমগ্ৰ বিষয় আমি জানিব চেষ্টা কৰিম। কওকচোন, কি ক'ব এই বিষয়টো? তথ্য জনাৰ অধিকাৰ আইনৰ আধাৰত জিলা পৰিবহণ বিভাগৰ পৰা অসমৰ গোটেই জিলাৰ পৰা মই যি তথ্য সংগ্ৰহ কৰিছিলোঁ, সেই তথ্যমতে স্পষ্টকৈ উল্লেখ কৰা আছে যে তিনিচকীয়া 3টা চকা থকা এখন অটোত, যাত্ৰীবাহী অটোত আপোনাৰ 3জন যাত্ৰী, 1জন চালক, অৰ্থাৎ 4জনে যাত্ৰী উঠিব পাৰে। কিন্তু গোটেই অসমতে দেখা পাব 12জন 13জনকৈ যাত্ৰী উঠি গোটেই অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত চহৰৰ মাজত দপদপাই ঘূৰি ফুৰিছে। এই ক্ষেত্ৰত গুৱাহাটী জিলা পৰিবহণ বিভাগে সদায় দেখা যায় যে বাইক চালকসকলক নাকি লগাইছে, কিন্তু অটো চালকসকলক নাকি লগাব পৰা নাই। কাৰণ ইয়াৰ কাৰণটো হৈছে কি, অটো চালকসকলে দৈনিক 30 টকা 40 টকা জিলা পৰিবহণ বিভাগ আৰক্ষী বিভাগক দিয়াৰ কাৰণে চকুৰ আগতে 12জনকৈ যাত্ৰী য'ত উঠে সেইটো নেদেখে, 2জনকৈ যাত্ৰী য'ত যায় সেইটো দেখে। অথচ তাৰমানে এনেকুৱা হৈছে হাতীটো নেদেখে, চাদা টেমাটো দেখে। উঠিব লাগে অটোত? অটোত আচলতে মানে পৰিবহণ নিগমৰ আইনৰ অধীনত 3জন যাত্ৰী 1জন চালক,
কিন্তু দেখা যায় অসমৰ চালকজনৰ সোঁৱাই বাওঁৱে বহে, পিছফালে এটা অতিৰিক্ত ছিট বনাই লয়, মাজতো তেনেকুৱাকৈ ছিট বনাই লয়। ড্ৰাইভাৰৰ কাষত কোনো বহিব নোৱাৰে। ড্ৰাইভাৰৰ কাষত কোনো বহিব নোৱাৰে, স্পষ্টকৈ লিখা আছে যে আৰু তাৰ বিনিময়ত আপোনাৰ 5,000 টকা জৰিমনা লোৱা হয়। কিন্তু ফটোগ্ৰাফাৰ জৰিমনা বাদ দিয়ক, আপুনি সন্ধিয়া সময়ত তেওঁলোকক থানা বা জিলা পৰিবহণ বিভাগক 30 টকা 40 টকাকৈ দি যায়, সেইকাৰণে তেওঁলোকে যাত্ৰীবাহী অ'টোবিলাক নেদেখে। তাৰ বিপৰীতে তেওঁলোকে দেখে বাইক চালকসকলক। তাই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে বাইকত হেলমেট পিন্ধিব লাগে, দুৰ্ঘটনাত পতিত হ'লে দুখ লাগে। আমিও ধন্যবাদ জ্ঞাপন কৰিছোঁ মুখ্যমন্ত্ৰীৰ সেই একেটা কথা। কিন্তু বাইকত দুৰ্ঘটনা হ'লে হ'ব নালাগে, যদি হয় 2জন মৰে, তাৰ কাৰণে আমাৰ দুখ লাগে। কিন্তু এখন অ'টততো 12টা মৰে, তাৰ কাৰণেতো দুখ নকৰে। জিলা পৰিবহণ বিভাগে দুখ নকৰা কাৰণটো হৈছে তেওঁলোকে সন্ধিয়া সময়ত অ'টো চালকসকলে এটা কমিশ্যন দিয়ে, সেই কমিশ্যনৰ কাৰণে 12জন উঠাটো নেদেখে, অসমত 2জন উঠাটো দেখে। ৰাষ্ট্ৰীয় ঘাইপথত ই ৰিক্সা চলিব পাৰে? ৰাষ্ট্ৰীয় ঘাইপথত ই ৰিক্সাই অ'টো ৰিক্সা কোনো এখনে উঠিব নোৱাৰে, যিহেতু ৰাষ্ট্ৰীয় ডুমডুমা পৌৰসভাৰ বিজয়ী 10গৰাকী প্ৰাৰ্থীক ডুমডুমা মহিলা সমিতিৰ সম্বৰ্ধনা জ্ঞাপন। মহিলা সমিতিৰ সভানেত্ৰী ববী বৰাই আধৰা অনুষ্ঠানটিত ডুমডুমা পৌৰসভাৰ বিজয়ী 7গৰাকী মহিলা প্ৰাৰ্থী আৰু 3গৰাকী পুৰুষ প্ৰাৰ্থীক একেলগে নিজা কাৰ্যালয়ত ফুলাম গামোচাৰে আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। 1948 চনতে ডুমডুমা চহৰত স্থাপিত হোৱা ডুমডুমা মহিলা সমিতিৰ উদ্যোগত চহৰৰ মাজমজিয়াত অৱস্থিত নিজা কাৰ্যালয়ত সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। পৌৰসভাৰ বিজয়ী প্ৰাৰ্থীসকলে ডুমডুমা চহৰখনৰ উন্নয়নৰ ওপৰত কাম কৰি যোৱাৰ আশ্বাস প্ৰদান কৰাৰ লগতে ডুমডুমাত মহিলা সমিতিৰ নাৰীয়ে এনেদৰে প্ৰথমে সন্মান জ্ঞাপন কৰাৰ বাবে মহিলা সমিতিক ধন্যবাদ জ্ঞাপন কৰে। মহিলা সমিতিৰ জৰাজীৰ্ণ কাৰ্যালয়টোত পুনৰ নিৰ্মাণ কৰিবলৈ নৱনিৰ্বাচিত সদস্যসকলৰ সহযোগিতা কামনা কৰে। মহিলা সমিতি আচলতে খুবেই গৌৰৱান্বিত, কাৰণ ডুমডুমা মহিলা সমিতিৰ 10টা ৱাৰ্ডত 7গৰাকী মহিলাই জয়যুক্ত হৈছে আৰু আমি মহিলা সমিতিয়ে তেওঁলোকৰ লগত 3জন পুৰুষকো আমি ইয়ালৈ মাতি লৈ আমাৰ মহিলা সমিতিত তেওঁলোকক সম্বৰ্ধনা জনালোঁ। আৰু আমি আশাবাদী যে ডুমডুমাখনৰ চহৰখনৰ লগতে ডুমডুমাৰ মহিলা আৰু শিশুসকলৰ কাৰণে বিভিন্ন কাম কাজত তেওঁলোকে আগভাগ ল'ব, ডুমডুমা চহৰখনক এটা নতুন ৰূপ দিব, এইলৈ আমি খুবেই আশাবাদী আৰু তেওঁলোকৰ পৰা আমি সেয়া আশা কৰিছোঁ। আৰু অনাগত দিনতো তেওঁলোকৰ পৰা আমি সহযোগিতা যিদৰে আশা কৰিছোঁ, আমিও তেওঁলোকৰ লগত সহযোগিতা। সৰুক্ষেত্ৰী চহৰ অঞ্চলৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ সৰ্থেবাৰীস্থিত বাপুজী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত মৌ পালন সন্দৰ্ভত বিশেষ কৰ্মশালা। নামনি অসম ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীৰ উদ্যোগত আৰু বাপুজী মহাবিদ্যালয়ৰ আইকোৰ সহযোগত অনুষ্ঠিত এই বিশেষ কৰ্মশালা সঞ্চালনা কৰে ভাৰতীয় কিষাণ সংঘৰ অসম প্ৰদেশৰ সাধাৰণ সম্পাদক তথা নামনি অসম ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীৰ পৰিচালন সঞ্চালক দিগন্ত ডেকাই। মৌ পালন সন্দৰ্ভত অনুষ্ঠিত এই বিশেষ কৰ্মশালা উদ্বোধন কৰি বৰপেটা জিলাৰ উপায়ুক্ত তেজপ্ৰসাদ ভূষালে কয় যে মৌ পালন এটা অতি উত্তম ব্যৱসায় আৰু যথেষ্ট সুবিধা থকা এটা ব্যৱসায়। মৌ পালনেৰে গ্ৰাম্য অৰ্থনীতিৰ বিকাশৰ পথ প্ৰশস্ত কৰিব পাৰি বুলিও মন্তব্য কৰে উপায়ুক্ত তেজপ্ৰসাদ ভূষালে। কৰ্মশালাত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে মহাৰাষ্ট্ৰৰ বিশিষ্ট সমাজকৰ্মী মৌ বিশেষজ্ঞ তথা উদ্যোগপতি প্ৰশান্ত সাৱন্তে। এইটো ইমান লাভজনক এইটো প্ৰপজিশ্যনটো, যোনটো আমি কৰিব পাৰোঁ। আমাৰ যোনটো ক্লাইমেট আছে, আমাৰ যিখিনি ইয়াতে আমাৰ গাঁৱে ভূঞে যেনেকুৱা পৰিস্থিতি আছে, ইয়াত মৌ মাখি আমি কৰিব পাৰোঁ। কৰাৰ পিছত ইমানখিনি ইনকাম হ'ব পাৰে আৰু এটা ইমান ভাল এজন ট্ৰেইনাৰ আমাৰ ইয়াত আহিছে। চ' মই আৰু এটা বস্তু খুব ভাল লাগিছে, ইয়াত খুব ভাল ৰেছপন্স আহিছে, মহিলাসকল আহিছে, হয়নে? গোটেই মহিলাসকল আহিছে, যেনেকৈ মৌ মাখিৰ ক্ষেত্ৰতো ৰাণী থাকিলে হয়। সমস্যা লাইভৰ পৰা এতিয়া বিদায় লোৱাৰ নমস্কাৰ।